কলকাতাত যি কেইদিনমান আগত যি আমাৰ ডক্টৰক যি গণহত্যা কৰিলে ধৰ্ষণ কৰি তাকে আমি গৰিহণা দিছোঁ। এই হত্যা হ'ব নালাগে, এনেকুৱা কাম কাজৰ পৰা দূৰত থাকে যাতে তাৰ কাৰণে আমি প্ৰশাসনক কৰি জনাব বিচাৰিছোঁ যে সিহঁতে কামবিলাক ভালকৈ কৰিব লাগে। দেশত যি আমাৰ চৰকাৰ চলি আছে, চৰকাৰ সদায় কৈ আছিল যে বেটি বাচাও বেটি পঢ়াও, কিন্তু আমি দেখিবলৈ পাইছোঁ যে এইটো সক্ষম হোৱা নাই। সেইকাৰণে দেশৰ যি নীতি নিয়মৰ হিচাপত চলিব লাগে আৰু দোষীক আমি কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবলৈ আমি বিচাৰিছোঁ। কাৰণ ডক্টৰ এজনে যদি সুৰক্ষা থাকিব নোৱাৰে, বেলেগ মানুহে কেনেকৈ সুৰক্ষা থাকিব, সেইটো আমি কেতিয়াও বিচৰা নাই। এইটো অতি সোনকালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক কৰায়ত্ব কৰি অপেন ৰাজহুৱা স্থানত তাক শাস্তি দিব লাগে, ফাঁচি দিব লাগে, নহ'লে গুলিয়াই হত্যা কৰিব লাগে, তাকে আমি দাবী জনাইছোঁ। যি ডক্টৰজনী আছিল তাৰ হক কামনা কৰিছোঁ, তাৰ যাতে আত্মা শান্তি পায় তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি দিছোঁ। চমুকৈ আমচুৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কোকৰাঝাৰ আঞ্চলিকৰ পৰা কলকাতাৰ ডক্টৰ হত্যা কৰা কাণ্ডক আমি গৰিহণা দিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এটা কথাই মই ক'ব বিচাৰিছোঁ যে আজি স্বাধীন ভাৰতত এনেকুৱা এটা জঘন্য কাণ্ড হৈছে, যি কাণ্ড নেকি আমাৰ আই মাতৃসকলক মানে দেশত যে কোনো অস্তিত্ব নাই সেই কথাষাৰ বুজাইছে। তো আমাৰ কথা হ'ল যে আমাৰ আই মাতৃ সুৰক্ষিত হ'ব লাগে, কাৰণ বিজেপি চৰকাৰে এটা কথা ঢোল বজাই আহিছিল যে আমাৰ আই মাতৃসকলক তেখেতসকলে সুৰক্ষা দিব, কিন্তু এখেতসকলে ব্যৰ্থ হৈছে। তো আমাৰ কথা হ'ল আই মাতৃসকলক অতি সোনকালে এনেকুৱা এটা প্ৰশাসন লেভেলৰ পৰা এনেকুৱা এটা কটকটীয়া মানে কৰিব লাগে যাতে এনেকুৱা কাণ্ড যাতে দুবাৰা হ'ব নোৱাৰে, আৰু যিবিলাক দোষীবিলাকো অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিব লাগে আৰু ৰাজহুৱা স্থানত এখেতসকলক গুলিয়াই মাৰিব লাগে, কাৰণ দ্বিতীয়বাৰ যাতে কোনেও এনেকুৱা কাণ্ড কৰিবলৈ সাহস নকটায়। তো আমাৰ আমচুৰ পৰা এটাই দাবী যে অতি সোনকালে যি হত্যাকাৰী আছে তেখেতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে। আমচুৰ অন্তৰ্গত কোকৰাঝাৰ আঞ্চলিক সমিতি আমচুৰ উদ্যোগত যি কলকাতাৰ ডক্টৰ গণধৰ্ষণ কৰি যি হত্যা কৰিলে তাৰ প্ৰতিবাদত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু আমি প্ৰতিবাদ জনাইছোঁ যে এই ধৰ্ষণকাৰীক যাতে অতি সোনকালে এজন গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰু বাকী যিকেইজন আছে গ্ৰেপ্তাৰ কৰি এখেতক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে, এই আমাৰ দাবী। আজি ডক্টৰ এজনে কেনেকৈ হত্যা কৰাটো বহুত মানে লজ্জাজনক কথা, বহুত মানে দুখ লগা কথা। সেইকাৰণে মই প্ৰশাসন লেভেলক আমি আহ্বান জনাইছোঁ, অনতিপলমে যিবিলাকে ধৰ্ষণ কৰি হত্যা কৰিছে এখেতক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে এখেতক ফাঁচি দিব লাগে। আৰু লগতে মই আহ্বান জনাইছোঁ আমাৰ কলিকতা চৰকাৰৰ প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জী চাহাবক অতি সোনকালে, যিহেতু একাত্তৰ চৰকাৰৰ একাত্তৰ ৰাজ্যত এই ঘটনাটো ঘটিছে, গতিকে এই চৰকাৰৰ মুখ্যমন্ত্ৰী দেৱক আমি অনুৰোধ জনাইছোঁ একেতো অনতিপলমে দোষীবিলাকক কৰায়ত্ব কৰি যাতে শাস্তি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।